हेलो एवरीवन तुम्हालोকক आमार चैनल नलेज ऑफ साइंस स्वागतम जनाइছো। এই ভিডিওটোত আমি তোমালোকৰ আগত আজি ক্লাস 9 তোমালোকৰ যেটো প্ৰথম চেপ্টাৰ আছে আমাৰ চাৰিওকাষৰ বস্তুবোৰ সেই চেপ্টাৰটোৰ কিছুমান এমসিকিউ কোৱেশ্চন আজি আমি এই ভিডিওটোত লৈ আহিছো। সো আমি ইতিমধ্যে এটা সেশন স্টার্ট কৰিছো ক্লাস 9 এমসিকিউ সিৰিজৰ। তো এইটো হল এমসিকিউ সিৰিজৰ প্ৰথমটো ভিডিও আৰু এনেকৈ আমাৰ ভিডিওবোৰ আহি থাকিব। তোমালোকে আমাৰ ভিডিওবোৰ সিৰিয়ালি পাবৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লিবা আৰু এই ভিডিওটোৰ ডেসক্ৰিপশনত মই এই যিকিটা কোৱেশ্চন আছে সেই কোৱেশ্চনটোৰ পিডিএফটো দি দিম, তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰা আৰু ইয়াৰ উত্তৰটো তোমালোকে ভিডিওৰ পৰা লিখি ল'বা। আশা কৰোঁ তোমালোকে আজি এই ভিডিওটো ভাল পাবা। তো এই চেপ্টাৰটোৰ প্ৰথম যেটো কোৱেশ্চন আমি আজি এই সেশনটোত আনিছো সেটো হল ভৰৰ এসআই একক। তো ইয়াতে আমাক সুধিছে ভৰৰ এসআই একক। তো প্রথম অপশনটো কি দিয়া আছে তোমালোকৰ এক নম্বৰ দিয়া আছে কিলোগ্রাম, বি নম্বৰ দিয়া আছে কিলোমিটার, সি নম্বৰ দিয়া আছে কিলোজুল আৰু 4 নম্বৰ দিয়া আছে কিলোৱাট। তো তোমালোকে নিশ্চয় জানা যে ভৰৰ এসআই একক কি হয়, কিলোগ্রাম হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, অপশন নম্বৰ এ। তো মনত ৰাখিবা ভৰৰ এসআই একক কি হয়, কিলোগ্রাম হয়। তার পিছত 2 নম্বৰ যেটো কোৱেশ্চন সেই কোৱেশ্চনটো তোমালোকে চোৱা। তো 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে যে পদাৰ্থৰ অৱস্থা। তো ইয়াৰ অপশন দিয়া আছে মানে পদাৰ্থৰ অৱস্থা কেইটা হয়, এটা দুটা নে তিনিটা। তো অপশন নম্বৰ এ দিয়া আছে এটা, অপশন নম্বৰ বি দিয়া আছে দুটা, অপশন নম্বৰ সি দিয়া আছে তিনিটা আৰু অপশন নম্বৰ ডি দিয়া আছে অপৰৰ এটাও নহয়। তো ইয়াৰ উত্তৰটো কি হ'ব, তো আমি জানো যে পদাৰ্থৰ অৱস্থা তিনিটা হয়, কি কি হয়, গোটা, জুলীয়া আৰু গেছীয়। তো ইয়াৰ কারেক্ট উত্তৰটো কি হ'ব আমাৰ অপশন নম্বৰ সি। যদি তোমালোকক সোধে যে পদাৰ্থৰ অৱস্থা তিনিটা কি কি, কি হ'ব, গোটা, জুলীয়া আৰু গেছীয়। তো তোমালোকে মনত ৰাখিবা পদাৰ্থৰ অৱস্থা তিনিটা। তো অপশন নম্বৰ সি ইজ কারেক্ট। 3 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱাক বোলা হয়। যে দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ যদি মিহলি হয় আৰু ইয়াক আমি কি বুলি কওঁ, বেপন বুলি কওঁ। তো অপশন নম্বৰ বি ইজ কারেক্ট। তো ইয়াৰ উত্তৰটো কি হ'ব, অপশন নম্বৰ বি হ'ব। তাৰ পিছত তোমালোকৰ আগত 4 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা। চাপৰ একক হৈছে। তো চাপৰ একক কি হয়, অপশন নম্বৰ এ দিয়া আছে কেলভিন, অপশন নম্বৰ বি দিয়া আছে সেলসিয়াস, অপশন নম্বৰ সি দিয়া আছে সেন্টিগ্রেড আৰু অপশন নম্বৰ ডি দিয়া আছে পাস্কাল। তো তোমালোকে নিশ্চয় জানা চাপৰ এসআই একক কি হয়, পাস্কাল হয়। তো অপশন নম্বৰ ডি ইজ কারেক্ট। তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ অপশন নম্বৰ ডি। তাৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে, তাপৰ প্ৰভাৱত জুলীয়া অৱস্থা প্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পনে পনে গেছীয় অৱস্থালৈ বা গেছীয়ৰ পৰা এইটো গেছীয়, হা এইটো গেছীয়ৰ হৈ আছে, এইটো মিষ্টেক হল লিখিতে। তো মই ৰাখিবা এইটো গেছীয়, এইটো কি হ'ব, গেছীয় হ'ব, এইটো গেছীয় হ'ব, হা তোমালোকে এইটো কারেকশন কৰি ল'বা। গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক বোলা হয়। তো এইটো কোৱেশ্চন দিয়া আছে, ইয়াৰ অপশন কি কি দিয়া আছে চোৱা। এ নম্বৰ দিয়া আছে বাষ্পীভৱন, বি নম্বৰ দিয়া আছে ঊৰ্ধ্বপাতন, সি নম্বৰ দিয়া আছে বেপন আৰু ডি নম্বৰ দিয়া আছে অপৰৰ এটাও নহয়। তো এইটো এটা তোমালোকৰ বুকৰ এটা ডেফিনেশ্যন আছে যে কিহৰ ডেফিনেশ্যন, ঊৰ্ধ্বপাতন। তো ইয়াৰ কারেক্ট উত্তৰটো কি হ'ব তোমাৰ ঊৰ্ধ্বপাতন। অপশন নম্বৰ বি ইজ কারেক্ট। তো মনত ৰাখিবা এইটো কথা যে তাপৰ প্ৰভাৱত জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পনে পনে এইটো গেছীয় হ'ব অৱস্থালৈ বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক বোলা হয় কি, ঊৰ্ধ্বপাতন। যদি ঊৰ্ধ্বপাতন কাক বোলে আহে তোমালোকে এইটো লিখিলে হ'ব। তো ইয়াৰ কারেক্ট উত্তৰটো কি হ'ব, অপশন নম্বৰ বি। তাৰ পিছত 16 নম্বৰটো কি দিয়া আছে, আর্দ্রতা কম হলে বাষ্পীভবনের মান। তো ইয়াৰ উত্তৰটো কি হ'ব, আর্দ্রতা কম হলে বাষ্পীভবনের মান কি হ'ব, এ নম্বৰ অপশন দিয়া আছে কমে, বি নম্বৰ দিয়া আছে বাড়ে, সি নম্বৰ দিয়া আছে এ আৰু বি দুয়োটাই আৰু ডি নম্বৰ দিয়া আছে অপৰৰ এটাও নহয়। তো ইয়াৰ উত্তৰটো কি হ'ব, তো আর্দ্রতা যদি বাঢ়ি যায় তেতিয়া বাষ্পীভবনৰ মানটো কি হয়, বাঢ়ি যায়। তো অপশন নম্বৰ বি ইজ কারেক্ট। তাৰ পিছত 7 নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা। ইয়াতে কি কৈছে যে পদাৰ্থৰ অৱস্থা।
তো পদার্থৰ অৱস্থায় 1 নম্বৰ অপশন দিয়া আছে এটা, বি নম্বৰ দিয়া আছে দুটা, সি নম্বৰ দিয়া আছে তিনিটা আৰু ডি নম্বৰ দিয়া আছে অপৰৰ এটাও নহয়। তো পদার্থৰ অৱস্থাও কেইটা হয়? তিনিটা হয়। পদার্থৰ অৱস্থাও কেইটা হয়? তিনিটা হয়। তো অপশন নম্বৰ সি ইজ কারেক্ট। তাৰ পিছত তোমালোকে নেক্সট 8 নম্বৰ কোৱেশ্চনটো চোৱা। পদার্থৰ কণিকাবোৰত থাকে যে পদার্থৰ যিবোৰ কণিকা আছে এই কণিকাবোৰত কি থাকে? এ নম্বৰ অপশন দিয়া আছে গতিশক্তি, 2 নম্বৰ দিয়া বি নম্বৰ দিয়া আছে স্থিতিশক্তি, 3 নম্বৰ দিয়া আছে মাধ্যাকৰ্ষণ শক্তি আৰু ডি নম্বৰ দিয়া আছে এ আৰু বি দুটা। তো ইয়াৰ উত্তৰটো কি হ'ব? তো মনত ৰাখিবা পদার্থ কণিকাবোৰত কি থাকে? গতিশক্তি থাকে। তো অপশন নম্বৰ এ ইজ কারেক্ট। অপশন নম্বৰ এ ইজ কারেক্ট। তাৰ পিছত তোমালোকে 9 নম্বৰ কোৱেশ্চনটো চোৱা। এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে বৰফৰ গলনাঙ্ক হল। তো ইয়াৰ উত্তৰটো কি হ'ব? এ নম্বৰ অপশন দিয়া আছে 27316 কেলভিন, বি নম্বৰ দিয়া আছে 273.16 কেলভিন, সি নম্বৰ দিয়া আছে 27361 কেলভিন আৰু ডি নম্বৰ দিয়া আছে 273.61 কেলভিন। তো ইয়াৰ উত্তৰটো কি হ'ব? যে তোমালোকে যদি পঢ়িছা তোমালোকে নিশ্চয় জানা ইয়াৰ উত্তৰটো কি হ'ব? বি অপশন নম্বৰ বি 273.16 কেলভিন। অপশন নম্বৰ বি ইজ কারেক্ট। তো আজিৰ ভিডিঅ'টোত আমি তোমালোকৰ আগত এইকেইটা কোৱেশ্চনে ডিসকাস কৰিলোঁ আৰু তোমালোকে ভিডিঅ'বোৰ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। আৰু এই চেনেলটোত আমি তোমালোকৰ আগত সায়েন্স আৰু মেথৰ MCQ আৰু 2 নম্বৰী আৰু 3 নম্বৰী কোৱেশ্চন দিম। আৰু ইয়াৰ PDF টো তোমালোকে ডেসক্ৰিপচনত পাবা, তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা আৰু ইয়াৰ এনসাৰবোৰ তোমালোকে এই ভিডিঅ'ৰ পৰা লিখি ল'বা। আশা কৰোঁ আজিৰ ভিডিঅ'টো ভাল পালা। যেইকেইটা কোৱেশ্চন কৰালো এইকেইটা ইম্পৰ্টেন্ট কোৱেশ্চন হয়। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।